নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ। সো ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ ফালৰ পৰা ইতিমধ্যে পেৰামেডিকেল কোৰ্চ আছে। ইয়াৰ বাবে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো ইয়াতে জুনৰ 15 তাৰিখলৈকে ৰখা হৈছে। যদি আপোনালোকে কোৰ্চটো কৰিব বিচাৰিছে নিশ্চয়কৈ এই তাৰিখৰ মাজত এপ্লাইটো কৰি দিব। আৰু অনলাইন এপ্লাই চলি আছে যিটো আপোনালোকৰ BSc মেডিকেল টেকনলজিৰ লগতে পেৰামেডিকেলৰ বিভিন্ন কোৰ্চসমূহৰ বাবে। আৰু ইয়াৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন জুলাইৰ 6 তাৰিখে লোৱা হ'ব 11 বজাৰ পৰা 1 বজালৈকে। ইয়াতে এণ্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰত আপোনালোকে 1 নম্বৰ MCQ কুৱেশ্যন থাকিব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ এই গোটেইকেইটা থাকিব আৰু এইকেইটাৰ পৰা প্ৰতিটোৰে পৰা 25 নম্বৰকৈ আহিব, অৰ্থাৎ টোটেল 100 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। আৰু কুৱেশ্যনৰ লেভেলটো হায়াৰ ছেকেণ্ডাৰী বা 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ডৰ লেভেলত থাকিব। মিনিমাম এক্সামিনেশ্যনৰ কোৱালিফাইং ক্ৰাইটেৰিয়াসমূহ ইয়াতে দিয়া হৈছে। জেনেৰেল আৰু EWS হ'লে ইয়াতে 30% আৰু SC, ST, OBC, NCL 20%। এইটো গভৰ্ণমেণ্টৰ বাবে আৰু প্ৰাইভেটৰ বাবে ইয়াতে ৰখা হৈছে। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ইয়াতে এলিজিবিলিটিৰ ক্ষেত্ৰত, আৰু ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি থাকিব লাগিব আৰু লগতে ইংলিছ ছাবজেক্টটো থাকিব লাগিব কম্পালচাৰী। আৰু 45% মিনিমাম মাৰ্কছ থাকিব লাগিব। আৰু যদিহে আপুনি জেনেৰেল কেটেগৰীৰ পৰা হয় আৰু 40% থাকিলেও হৈ যাব যদিহে OBC, MOBC, SC, ST কেটেগৰীৰ পৰা বিলং কৰে। মিনিমাম 17 বছৰ হ'ব লাগিব বয়সটো। মেডিকেল টেকনলজি, পেৰামেডিকেল কোৰ্চেছ, ডিগ্ৰী, ডিপ্ল'মা। প্ৰথমতে আছে মেডিকেল লেবৰেটৰী টেকনলজি, মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকনলজি বা কাৰ্ডিয়েক কেয়াৰ টেকনলজি, ট্ৰমা এণ্ড এমাৰ্জেঞ্চি টেকনলজি, ICU টেকনলজি, OT টেকনলজি, এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ টেকনলজি, ব্লাড বেংকিং টেকনলজি, ডায়ালাইচিছ টেকনলজি, ফিজিঅ'থেৰাপি আৰু অপটিমেট্ৰি। এইকেইটা কোৰ্চত আপুনি ইয়াতে এডমিশ্যন পাব পাৰে। এইকেইটা কোৰ্চৰ ওপৰত পেৰামেডিকেলৰ আপোনাৰ ডিপ্ল'মা বা ডিগ্ৰীটো কৰিবলৈকে, যদিহে আপুনি ইয়াতে এডমিশ্যন পাই যায়। ইয়াতে এপ্লাই কৰিবলৈকে আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব। ইয়াতে পে'মেণ্টটো আপোনালোকৰ কৰিব লাগিব এটা। আৰু বহুতে কুৱেশ্যনো কৰি আছিলে, কমেণ্ট কৰি আছিলে যে তেওঁলোকে পে'মেণ্ট কৰিছে, পইচাটো কাটিছটো আপোনালোকৰ ইয়াতে ৰিচিপ্টখন ডাউনলোড হোৱা নাই। তো আপোনালোকে একো চিন্তা কৰিব নালাগে, ইয়াতে আপোনালোকৰ লগে লগে ছাকচেছফুল নেদেখায়। ইয়াতে দিয়া আছে চাওক, হাউএভাৰ দ্য কনফাৰ্মেশ্যন অফ দ্য পে'মেণ্ট ইন দ্য এপ্লিকেশ্যন পৰ্টেল উইল বি এভেইলেবল আফটাৰ 72 আৱাৰ্ছ অফ ছাকচেছফুল পে'মেণ্ট। 72 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ তাতে এইটো দেখাই দিব ছাকচেছফুল পে'মেণ্ট বুলি, আৰু তেতিয়া আপোনালোকে লগ ইন কৰি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে যিসকল কেণ্ডিডেটে কোৰ্চটো কৰিব বিচাৰিছে অতি সোনকালে যেন এপ্লাইটো কৰি দিয়ে। কিবা কমেণ্ট থাকিলে আপোনালোকে সুধিব পাৰে। ভিডিঅ'টো ইমানে আছিলে। থেংক ইউ।